আজি আমি অনুশীলনী 6 বিৰ 2 নম্বৰ কিটা ষ্টাৰ্ট কৰিম য'ত কৈছে খালী ঠাই পুৰাব দিছে তো প্ৰথম যেটো প্ৰশ্ন আছে তাত √25 আছে তো এই খালী ঠাইখিনিত কি হ'ব সুধিছে এইখিনি এটা খালী ঘৰ আছে ইয়াত কি হ'ব মানে 25 যদি তোমালোকে √over লোৱা বা বৰ্গমূল উলিওৱা তেতিয়া হলে কি হ'ব ইংৰাজীত ক'ব √over অসমীয়াত ক'ব বৰ্গমূল ঠিক আছে তো এই √overটো কেনেকৈ কৰে মই ইয়াৰ আগৰ ভিডিঅ'টো কৰিছিলো আকৌ এবাৰ কৈছো এটো এনেকৈ ফাৰ্স্ট চিনটো দিবা তাৰপা 25 টো তোমালোকে কি লিখিব পাৰা 5 5 গুণ কি হয় 25 হয় না এতিয়া 5 5 গুণ 25 টো এনেকৈ লিখাতকৈ আমি এনেকৈ লিখিব পাৰো হয়নে তাৰ পিছত আৰু এই চিনডালৰ মান মই কিমান কৈছিলো আধা বুলি কৈছিলো হয় গতিকে চিনটোৰ ঠাইত তোমালোকে কি লিখিব পাৰা এই 5 স্কয়াৰটোৰ ঠাইত এনেকৈ হাফ এটা লিখিব পাৰা এই চিনটো আঁতৰাই দিয়াৰ কাৰণে হাফ এটা আহি গ'ল তো প্ৰথম তাৰ পিছত কি হ'ব 2 টো ইয়াৰ লগত কি হ'ল কেনসেল গ'ল তো অনলি বাকি ৰব কি 5 আৰু 5 ৰ ওপৰত কি বাকি ৰব 1 তো 5 ৰ ওপৰত 1 বাকি ৰব মানে কি হ'ব 5 এ হ'ব গতিকে খালী ঠাইখিনি তোমালোকৰ কি হ'ব 5 ঠিক আছে তেতিয়া মই প্ৰথম অংকৰ কাৰণে গতি একেবাৰে ডিটেইলছত কৰি দিছো কিন্তু ইয়াৰ পিছৰ পৰা মই ডাইৰেক্ট কৰি দিম হ'ব জাস্ট খালি এটা লাইন লিখিম তাৰ পিছত এনসাৰটো কৰি দিম তাৰপা 2 নম্বৰটো যদি আমি চাও 2 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ √81 ঠিক আছে তো এই 81 টো আমি এনেকুৱাকে লিখিব নোৱাৰো নে 9 স্কয়াৰ লিখিব পাৰো হয় না আৰু এই স্কয়াৰটো তোমালোকে এই চিনডাল লগত কাটা যাব তো কাটা গলে বাকি ৰব কিমান 9 তো কিয় কাটা যায় মই এই অংকটোত কৰি দিছো না তো প্ৰতিটোতে কৰি থকা দৰকাৰ নাই এনেকে ডাইৰেক্ট কৰি দিলে হ'ল তো তোমালোকৰ খালী ঠাইখিনিত কি হ'ব এতিয়া 9 হ'ব হৈছে তাৰ পিছত আহিলে 3 নম্বৰটো 3 নম্বৰটো তোমালোকক কৈছে 169 তো মানে এটো কি কৰিব দিছে 169 ৰ বৰ্গমূল উলিয়াব দিছে তো তাৰ আগতে তোমালোকে জানিব লাগিব যে 13 13 গুণ কি হয় তোমালোকৰ 169 গতিকে 13 টো তোমালোকে ইনস্নেকে লিখিব পাৰিবা 169 টো 13 স্কয়াৰ বুলি লিখিব পাৰিবা তাৰপা স্কয়াৰটো লগত এটো কেনসেল যাব তো বাকি ৰব কি অনলি 13 হল তাৰ পিছত 4 নম্বৰটো যদি চাও আমি √144 তো 144 টো আমি 12 স্কয়াৰ লিখিব পাৰো তো এই চিনটোৰ লগত এই চিনটো কি হল তোমালোকৰ 2 টো কেনসেল যাব তো বাকি থাকিব কি 12 আৰু 2 টোৰ লগত চিনডাল কিয় কাটি আছে মই প্ৰথম অংকটোতে কৰি দি আহিছো বুজিছে কাৰণ চিনডালে আমাক হাফ মান দিয়ে তাৰ পিছত আহিলে 5 নম্বৰটো 5 নম্বৰটোত কৈছে √x² y² হল তো এইটো আমি কি কৰি লম যেহেতু x ৰ ওপৰতো স্কয়াৰ আছে y ৰ ওপৰতো স্কয়াৰ আছে তো আমি এটোক এনেকুৱাকে লিখিব পাৰিম তো ঘাতৰ ক্ষেত্ৰত তোমালোকে পাইছে চাগে ব্ৰেকেট দি পেলাই যদি কিবা এটা সংখ্যাৰ ওপৰত ঘাত দিয়া হয় সেই ঘাতটোৱে ব্ৰেকেটৰ ভিতৰত থকা গতিকেইটা সংখ্যাৰ ওপৰতে বুজায় তো এতিয়া এই 2 টো কি হ'ব ইয়াৰ লগত কেনসেল গ'ল তো বাকি থাকিব কি অনলি xy তাৰ পিছত 6 নম্বৰটো যদি চোৱা 6 নম্বৰটোত আছে তোমালোকৰ 25x² সংখ্যাটো হ'ল এটো এতিয়া ইয়াত যদি তোমালোকে চোৱা 25 টো তোমালোকে কি লিখিব পাৰিবা 5 স্কয়াৰ লিখিব পাৰিবা হয় না 5 স্কয়াৰ মানে কি 5 5 গুণ তাৰ পিছত x² টো অলৰেডি এনেকুৱাকে আছে তো স্কয়াৰটো আমি দুটাত লিখাতকৈ আমি এটাত লিখি দিম একে কথা ব্ৰেকেট দি পেলাই লিখি দিলে হ'ল স্কয়াৰ ওপৰত এনেকে লিখি দিবা তাৰ পিছত এটো ইয়াৰ লগত কি হ'ল কেনসেল গ'ল তো বাকি ৰব কি অনলি 5x তো এনসাৰ আহিব তোমালোকৰ 5x তাৰ পিছত যদি 7 নম্বৰটো চোৱা 7 নম্বৰটো হ'ল √3² পূৰণ 5 টু দি পাৱাৰ 4 হল এতিয়া এই চিনটো কাটিবৰ কাৰণে সদায় আমি কি কৰিব লাগে স্কয়াৰলে আনিব লাগে এটো মনত ৰাখিব স্কয়াৰলে আনিবই লাগিব তে 5 টু দি পাৱাৰ 4 টো যে আছে আমি এটো a নিচিনাকে লিখিব পাৰো এটা কথা তোমালোকে 7তে আছে লাষ্টৰ ফালে এটা চেপ্টাৰ আছে সূচক আৰু ঘাত তাত তোমালোকে পাবা এইখিনি তো কি হয় 4 টো আমি এনেকে ভাঙি দিলো মানে ঘাতৰ ওপৰত ঘাত যদি দি দিয়া এটো ঘাত হয় ন ঘাতৰ ওপৰত ঘাত দিলে এটোৱে ইয়াৰ লগত কি হয় পূৰণ হৈ যায় তো 2 2 4 হৈ যায় তোমালোকে সেই চেপ্টাৰটো পাবা তো এতিয়া কি হৈ গল চোৱা এটো ওপৰতো স্কয়াৰ আছে আৰু 5 স্কয়াৰ এটো 5 স্কয়াৰ মানে এটো এটা নাম্বাৰে এটো মনত ৰাখিব ব্ৰেকেটৰ ভিতৰত যে আছে এটো এটা নাম্বাৰে তো এটা আমি নাম্বাৰ হিচাপে লিখিলো তেতিয়া সুবিধা হ'ব তাৰ মানে 5 স্কয়াৰ কি হ'ব 25 স্কয়াৰ হল এটা যদি চোৱা 3 ৰ ওপৰত স্কয়াৰ আছে 25 ৰ ওপৰত স্কয়াৰ আছে তো গতিকে তো আমি কি কৰিম 3 পূৰণ 25 3 পূৰণ 25 ব্ৰেকেট 2 তো ইয়াৰ লগত এই 2 টো কেনসেল গ'ল তো ভিতৰত বাকি ৰল কি 3 পূৰণ 25 তো 3 আৰু 25 যেতিয়া পূৰণ কৰি দিবা এনসাৰ কিমান আহিব তোমালোকৰ 75
75 তো তোমালোকে এনসাৰ হ'ব 75 তাৰপিছত আহিল এটোটো 7 নম্বৰটো গ'ল তাৰপিছত 8 নম্বৰটো আছে root over 5 square পূৰণ 7 square পূৰণ 11 square তো ইয়াত যদি সবৰে ওপৰতে স্কয়াৰ আছে দেখিছা তো সবৰে ওপৰত যেটা স্কয়াৰ আছে আমি ব্ৰেকেট দি লম ব্ৰেকেট দি পেলে স্কয়াৰটো আমি এটাই বনাই লম 5 পূৰণ 7 পূৰণ 11 ব্ৰেকেট দিয়া ব্ৰেকেটৰ ওপৰত 2 দি দিয়া মানে হে 2 টো কি হ'ব স্কয়াৰটো 5 ৰ ওপৰতো আছে 7 ৰ ওপৰতো আছে 11 ৰ ওপৰতো আছে তো এটা a টোৰ লগত এটো কাটি দিয়া ভিতৰত বাকি ৰৈ গল অনলি 5 পূৰণ 7 পূৰণ 11 তো এটো পূৰণ কৰিবা যি আহে হেতু আনসাৰ লিখি দিবা তাৰপিছত আমাক 3 নম্বৰৰ কৈছে মৌলিক উৎপাদকৰ সহায়ত বৰ্গমূল উলিয়াব দিছে তাৰ মানে এটো আমি কি কৰিব লাগিব যেটো সংখ্যা দিয়া থাকে তোমালোকক সেই সংখ্যাটোৰ আমি মৌলিক উৎপাদক বিলাক উলিয়াই ল'ব লাগিব তো মৌলিক উৎপাদক বিলাক উলিওৱাৰ পিছত সিহঁতক আমি জোৰ হিচাপে বনাই পেলাই বৰ্গমূল কৰিব লাগিব কেনেকৈ কৰিম কৰিলে গম পাবা তো প্ৰথম নাম্বাৰটো হল 225 তো 225 টোক আমি ছুটিহৰণ পদ্ধতিৰে মৌলিক উৎপাদকবোৰ উলিয়াই ল'ব লাগিব ছুটিহৰণ পদ্ধতি জানা তোমালোকে এটো কিহেৰে হৰণ যাব 2 এটো না যায় হয় নহয় 3 ৰে যাব 3 7 গুণ 21 21 3 5 গুণ 75 হল তাৰ পিছত আহিলে আকৌ এটো 3 ৰে যাব 3 2 গুণ 6 3 5 গুণ 15 তাৰ পিছত থাকিব এটো 5 5 গুণ 25 এতিয়া 225 টো কি হ'ব তোমালোকে মৌলিক উৎপাদক আগতে উলিয়াইছা হয় নহয় তো এই যি কিটা আছে একিটা তোমালোকে এনেকে পূৰণ কৰি দিবা তো এটো পূৰণ কৰি দিয়াৰ পিছত এতিয়া যদি চোৱা এটো জোৰ হৈ আছে এই দুটা এনেকে আছে এই দুটা এনেকে আছে তো এনেকে জোৰ হৈ থকা কিটা বা তোমালোকে এটা এটা লৈ আহা বা এটো তোমালোকে এনেকে কৰি দিয়া 3 স্কয়াৰ কৰি দিয়া 3 স্কয়াৰ কৰি দিয়া 5 স্কয়াৰ কৰি দিয়া হল তাৰ পিছত অলপ আগত যে আমি পাইছিলো পূৰণৰ ক্ষেত্ৰত যদি দুটা তিনটা নাম্বাৰৰ পৰা এনেকে স্কয়াৰ থাকে সেই স্কয়াৰটো আমি ওপৰত ব্ৰেকেট দি লিখি দিব পাৰো গতিকে এটো তোমালোকৰ 3 পূৰণ 5 ওপৰত কি হৈ যাব স্কয়াৰ তাৰ মানে এটো কি হল তোমালোকৰ 15 স্কয়াৰ তাৰ মানে 225 টো কাৰ বৰ্গ হয় 15 ৰ বৰ্গ হয় 225 টো ঠিক আছে এতিয়া কিন্তু তোমালোকক উলিয়াব দিছিলে কি বৰ্গমূল উলিয়াব দিছিলে হয় নহয় তো বৰ্গমূল উলিয়াব দিছিলে তো এটো যদি তোমালোকে এনেকে কৰা এটো কি পাই গলা 225 ৰ বৰ্গ সংখ্যাটোহে পালা বৰ্গ সংখ্যাটো কি হয় 15 স্কয়াৰ তা বৰ্গমূল যদি তোমালোকে উলিয়াবলৈ যোৱা এটো এনেকে কৰি দিবা 15 স্কয়াৰ তো স্কয়াৰটো ইয়াৰ লগত কি হল কাটি দিবা আনসাৰ কি হৈ যাব তোমালোকৰ 15 তাৰ মানে 225 ৰ বৰ্গমূল কি হ'ব তোমালোকৰ 15 হ'ব হল আৰু যদি তোমালোকে এনেকে কৰিব নিবিচাৰা কি কৰিবা এনেকে যদি কৰিব নিবিচাৰা তেতিয়া কি কৰিবা এই যে 3 দুটা আছে ন 3 দুটাৰ পৰা এটা 3 লবা 5 যে দুটা আছে তাৰ পৰা এটা 5 লবা 3 পূৰণ 5 কি হ'ল 15 হৈছে তো যেটো সুবিধা পোৱা হেতুকে কৰিবা এনেকেও কৰিব পাৰিবা তাৰ পিছত এনেকে কৰিলে এনেকে ৰুট অভাৰ লৈ পেলাই লাষ্টত কৰি দিব লাগিব আৰু যদি কৰিব নিবিচাৰা তেতিয়া হলে তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা বৰ্গমূল উলিয়া মানে তোমালোকে ৰুট অভাৰ ইউজ কৰিব লাগিব যেহেতু আমাক কৈছে বৰ্গমূল উলিয়াবৰ কাৰণে ৰুট অভাৰ ল'বই লাগিব তাৰ পিছত আহিলে 2 নম্বৰটো 1089 তো এটো আমি কি কৰিব লাগিব প্ৰথমে ছুটিহৰণ পদ্ধতিৰে মৌলিক উৎপাদকবোৰ আমি উলিয়াই ল'ব লাগিব তো ইয়াৰ মৌলিক উৎপাদকবোৰ হ'ব এটো 3 ৰে যাব সাগে কাৰণ এককৰ ঘৰ 3 আছে 9 আছে এককৰ ঘৰ 9 থাকিলে 3 ৰে হৰণ হ'ব লাগে 3 ৰে কৰি চাও 3 3 গুণ 9 3 6 গুণ 18 3 3 গুণ 9 তো এটো হ'ব তোমালোকৰ 363 আকৌ 3 ৰে হৰণ যাব 3 1 ইমান এতিয়া আহি গল 121 121 টোক তোমালোকৰ 11 ৰে হৰণ হ'ব তো এইবোৰ প্ৰেক্টিস কৰিলে তোমালোকে এনেকে দেখা লওতে ক'ব পাৰিবা তো প্ৰেক্টিস কৰিব লাগিব বহুত তেতিয়া মনত থাকিলে ক'ব পাৰিবা আৰু সেই কাৰণে তোমালোকক মই 1 ৰ পৰা 30 লৈকে বৰ্গখিনি মুখস্থ কৰিব দিছো তেতিয়া সুবিধা হ'ব 121 টো ডাইৰেক্ট তোমালোকে ক'ব পাৰিবা তেতিয়া 11 11 গুণ কি হয় 121 তো এটা যদি ইয়াত চোৱা তোমালোকৰ 1089 ইয়াৰ আমি কি উলিয়াব গৈছো বৰ্গমূল মনত ৰাখিবা বৰ্গমূল উলিয়াব গৈছো তো কি হ'ব এটো 3 পূৰণ 11 পূৰণ 11 এই যিকিটা সংখ্যা আছে সেই সংখ্যাকিটা এনেকে পূৰণ হিচাপে লিখি দিলো তো মই ইয়াত কি কৈছিলো তোমালোকে দুই ধৰণে কৰিব পাৰা এনেকে দুইটাকে স্কয়াৰ কৰি ল'ব পাৰা 3 স্কয়াৰ
5 স্কোৱাৰ স্কোৱাৰ কৰাৰ পিছত এনেকৈ ব্ৰেকেট দি ওপৰত স্কোৱাৰ দি তাৰপিছত বৰ্গমূল এক্সট্ৰাকৈ উলিয়াই দিব পাৰা আৰু যদি তেনেকৈ কৰিব নিবিচাৰা এই দুটাৰ পৰা যিকোনো এটা লৈ ল'বা যিকোনো এই 3 দুটা আছে তাৰ পৰা এটা 3 ল'বা 5 দুটা আছে এটা 5 ল'বা পূৰণ কৰি দিবা সেইটোৱে হ'ব তোমালোকৰ কি উত্তৰ তো এতিয়া মই সেইটো পদ্ধতি তেনেকেই কৰিম ইয়াত যে দুটা 3 আছে তাৰ পৰা তোমালোকক মই এটা 3 ল'ম ইয়াত যে দুটা 11 আছে তাৰ পৰা এটা 11 ল'ম তো কি হৈ যাব তেতিয়া তোমালোকৰ বৰ্গমূলটো 33 তো 1089 বৰ্গমূল কিমান হ'ব তোমালোকৰ 33 হ'ব তাৰপিছত আহিলে 3 নম্বৰটো 1764 ইয়াৰ আমি প্ৰথমে কি ল'ম মৌলিক উৎপাদক উলিয়াম মৌলিক উৎপাদক উলিয়াবৰ কাৰণে এইটো কিহেৰে হৰণ যাব 2ৰে যাব নেকি 2 8 গুণ 16 2ৰে যাব 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 তাৰপিছত 2 4 গুণ 8 2 4 গুণ 8 ইমান তাৰপিছত এইটো আকৌ কিহেৰে যাব 3 3 গুণ 3 3 4 গুণ 12 3ৰে যাব 3 গুণ 3 3 4 গুণ 12 3 7 গুণ 21 3 4 গুণ 12 3 9 গুণ 27 7 7 গুণ 49 হ'ল তো ইয়াত তোমালোকে মৌলিক উৎপাদক পালা 2 2 3 3 7 7 তো এতেকে কি হ'ব 1764 সমান 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 তো ইয়াৰ পৰা এটা 2 লোৱা ইয়াৰ পৰা এটা 2 লোৱা ইয়াৰ পৰা এটা 2 এটা 3 আৰু এটা 7 লোৱা তো এতেকে তোমালোকৰ বৰ্গমূল কি হৈ যাব লিখি দিবা এইখিনি তেতিয়াহে বুজি পাব তো বৰ্গমূল হ'ব বা এনেকে বৰ্গমূল বুলি নিলিখি এনেকে লিখি দিবা 1764 সমান 2 পূৰণ 3 পূৰণ 7 তো 2 3 গুণ 6 6 7 গুণ কি হ'ব 42 তো এনসাৰ হ'ব কি 42 এই নাম্বাৰটো বৰ্গমূল কি হ'ব তোমালোকৰ 42 হ'ব তাৰ পাছৰ নাম্বাৰটো হ'ল তোমালোকৰ 4900 তো এতিয়া এই সংখ্যাটো আমি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে এইটো মই নকৰো 4টো আৰু 5টো এইটো তোমালোকে নিজে কৰিবা যেহেতু 3টা অংক কৰিলো অলৰেডি একে নিচিনা অংক হয় গতিকে তোমালোকে কৰিব পাৰিবা বুলি মই ভাবিছো আৰু কৰিবা তাৰ পিছত মই 6 নম্বৰটো কৰিছো 6 নম্বৰটো আমি বৰ্গমূল উলিয়াম 6 নম্বৰটো দিছে তোমালোকে 4 3 15 20 49 হল এটা ইয়াত যদি তোমালোকে চোৱা ইহঁতৰ বৰ্গমূল উলিয়াব লাগিব অলপ আগত যে কৰিছিলো আমি সেইকেইটা যদি ভালদৰে মন কৰা তাত আমি মৌলিক উৎপাদক বনাওঁতে সবৰে দুটা দুটা আহিছিল হয় তো সেই দুটা দুটাৰ পৰা আমি কি লৈছিলো এটা এটা মৌলিক সংখ্যা লৈছিলো তো তেতিয়া আমি পূৰণ কৰি দিছিলো সেইকেইটা হৈছিল আমাৰ বৰ্গমূল তো ঠিক তেনেদৰে ইয়াত যে দিছে সংখ্যাকেইটা ইয়াত তোমালোকে প্ৰথমে সংখ্যাকেইটা মৌলিক উৎপাদকলৈ ভাঙিব লাগিব মৌলিক উৎপাদকলৈ ভাঙি প্ৰতিটো সংখ্যাকে দুটা দুটাকে জোৰ বনাব লাগিব জোৰ বনোৱাৰ পিছত সেই এজোৰৰ পৰা এটা সংখ্যা বাদ দি এটা ধৰিব লাগিব তেতিয়া আমি বৰ্গমূলটো পাই যাম কৰিলে গম পাবা 4টো তোমালোকে মৌলিক সংখ্যাত এনেকে ভাঙিব নোৱাৰিবানে 2 পূৰণ 2 2টো মৌলিক সংখ্যা হয় তাৰপিছত 3 আহিল 3টো তোমালোকৰ মৌলিক সংখ্যাই হয় গতিকে সেইটো তেনেকৈ থৈ দিয়া তো 15টো তোমালোকে কি লিখিব পাৰিবা 3 পূৰণ 5 কাৰণ 3টো মৌলিক সংখ্যা হয় 5টো মৌলিক সংখ্যা হয় তাৰ 20টো চোৱা 20টো তোমালোকে কি কৰিব পাৰা 5 পূৰণ 4 কৰিব পাৰা হয় না 5 4 গুণ 20 তাৰপা 49টো তোমালোকে কি কৰিব পাৰা 7 পূৰণ 7 এটা এই গোটেইকেইটাতে চোৱা এনেকুৱা কোনোবাটো সংখ্যা আছে নেকি যিটো মৌলিক সংখ্যা নহয় ভালদৰে চাই পেলাই কোৱা 4টো হয় না 4টো কি নহয় তোমালোকৰ মৌলিক সংখ্যা নহয় তাৰ মানে সেইটোকো আমি মৌলিক সংখ্যাৰে ভাঙিব লাগিব এতিয়া হ'ল 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 4টো 2 পূৰণ 2 পূৰণ 7 পূৰণ 7 তো ইয়াত কি কৰা সব জোৰ পাতি পাতি আছে ন তাৰ পৰা এটা এটা লৈ আহা তো এইটো দুটা আছে এটা লিখা ইয়াতো দুটা আছে পূৰণ চিন থাকিব কিন্তু 3 আহিব ইয়াৰ পৰা 5 আহিব ইয়াৰ পৰা আকৌ এটা 2 আহিব ইয়াৰ পৰা আকৌ এটা 7 আহিব কাৰণ আমি কি কৰিছো বৰ্গমূল উলিয়াইছো হয় নহয় এতিয়া এইকেইটা পূৰণ কৰি দিয়া 2 5 2 গুণ 10 10 7 গুণ 70 আৰু 6 420 আহিব এনসাৰ হ'ব তোমালোকৰ 420 তাৰ মানে এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব 420 আৰু তোমালোকে যদি তোমালোকৰ বিশ্বাস নহয় তেতিয়া কি কৰিবা ভুল হোৱাৰ চান্স থাকে এই গোটেইকেইটা সংখ্যা পূৰণ কৰিবা এই গোটেইকেইটা সংখ্যা পূৰণ কৰি যিটো পাবা সেইটো লিখি ৰাখিবা তাৰপিছত বৰ্গমূল কৰি যিটো পাবা এই 420টোক
লগত আৰু এটা 420 পূৰণ কৰি চাবা 420ৰ লগত আৰু এটা 420 পূৰণ কৰি চাবা তেতিয়া যিটো এনসাৰ আহিব সেই এনসাৰটো এইকেইটা পূৰণ কৰি পোৱা এনসাৰৰ লগত সমান হ'ব ঠিক আছে আৰু ইয়াত যে মই এটা এটা সংখ্যা লৈছো কিহৰ কাৰণে লৈছো সেইটো তোমালোকক মই প্ৰথম যেতিয়া কৰিছিলো এই 3 নম্বৰ 225 অংকটো তাত মই কৈছিলো ইয়াৰ পৰা আমি এটা এটাকে কিয় ল'ব পাৰো তো ইয়াতো মই আকৌ এবাৰ কৈ দিছো তোমালোকে এইকেইটা কি কৰিব পাৰা এইটো তোমালোকে এনেকুৱাকে লিখিব পাৰা 2 স্কোয়ার 3 স্কোয়ার 5 স্কোয়ার 2 স্কোয়ার 7 স্কোয়ার এনেকুৱাকে লিখিব নোৱাৰিবা জানো এইটো এনেকুৱাকে লিখা আৰু এনেকুৱাকে লিখা একে কথা হয় নহয় তো এতিয়া আমি কি কৰিব লাগে এইখিনি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে হয় নহয় তো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব এই যিমান কিটা স্কোয়াৰ আছে সেইকেইটা তোমালোকে ওপৰত গুচি যাব হয় নহয় এটা যেহেতু বৰ্গমূল উলিয়াব লাগে এটো ওপৰত তোমালোকে এডাল কি চিন আহিব বৰ্গমূল চিন আহিব তো গতিকে এই 2 টো ইয়াৰ লগত কি হল তোমালোকৰ কেনসেল গল তো ভিতৰত যিকিটা সংখ্যা থাকিলে 2 পূৰণ 3 পূৰণ 5 পূৰণ 2 পূৰণ 7 ইয়াত যদি চোৱা এইকিটা সংখ্যাৰ লগত একেই এইকিটা সংখ্যাৰ লগত একেই হয় নহয় তো ইয়াত যদি চোৱা এই সংখ্যাকিটাৰ লগত এই সংখ্যাটো একেই গতিকে তোমালোকে এনেকে ডাইৰেক্টও কৰিব পাৰা আৰু যদি তোমালোকৰ বোলে ডাইৰেক্ট কৰিবলৈ মন নাই তেতিয়া তোমালোকে এই নিচিনাকে কৰিব পাৰা মানে এইখিনি এই লাইনটো আৰু এই লাইনটোৰ ভিতৰত তোমালোকে এইকিটা লাইন সোমোৱাই দিব পাৰা যদিহে তোমালোকৰ ডাইৰেক্ট কৰিবলৈ মন নাই বুলে আমি গতিখিনিয়ে কৰিম একে ধুনীয়াকে কৰিম ডাইৰেক্ট নকৰো তেতিয়া হলে তোমালোকে এইকিটা লাইন তোমালোকে ইয়াৰ মাজত ভৰাই দিব পাৰা হৈছে আৰু নভৰালেও কোনো আপত্তি নাই এনেকে তোমালোকে ডাইৰেক্ট লিখিব পাৰা কাৰণ যিমান শৰ্ট কৰিব পাৰিবা সিমানে ভাল তো এনসাৰ আহিব তোমালোকৰ 420 কাৰণ 5 দুগুণ 10 10 7 গুণ 70 আৰু 2 3 গুণ 6 70 6 গুণ 442 হ'ব ইমানখিনতে বাকি আৰু এটা আছে 7 নম্বৰটো সেইটো নিজে কৰিব কাৰণে চেষ্টা কৰিবা আৰু বাকি আগৰ দুটা